আমাৰ কলিয়াবৰৰ খেলুৱৈসকলে যাতে অধিক ক্ৰিকেট মেচ খেলিবলৈ পায় তাৰ কাৰণে ইতিমধ্যে আমাৰ অসম ক্ৰিকেট সন্থাৰ আসাম প্ৰিমিয়াৰ ক্লাব লীগ চেম্পিয়নশ্বিপ সফলভাৱে সম্পন্ন হোৱাৰ পিছত আজিৰ পৰা কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ ডক্টৰ টিয় গ্ৰাম্য ক্ৰীড়াংগনত আজিৰ পৰা T20 ক্ৰিকেট টুৰ্ণামেণ্ট আৰম্ভ হৈছে। মুঠ 8টা দলে অংশগ্ৰহণ কৰা এই আকৰ্ষণীয় ক্ৰিকেট প্ৰতিযোগিতাখন 8 দিন ধৰি ইয়াত চলিব। প্ৰতিদিনে দুখনকৈ খেল অনুষ্ঠিত হ'ব আৰু আকৰ্ষণীয় প্ৰাইজ মানি লগতে ট্ৰফি আমি ইয়াত ৰাখিছোঁ। আমাৰ কলিয়াবৰৰ বিভিন্ন ক্লাবত সিঁচৰিত হৈ থকা ক্ৰিকেটীয় প্ৰতিভাসমূহ অধিক খেলৰ জৰিয়তে পূৰ্ণ বিকাশিত হ'বৰ কাৰণে এই কাম কৰা হৈছে। আমি আশা কৰিছোঁ খেলুৱৈসকলে নিজৰ সৰ্বোচ্চ ইয়াত 100% জৰিয়ত খেলক আৰু অনাগত দিনত ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈত যাতে প্ৰতিযোগিতাত তেওঁলোকে সাফল্য লাভ কৰিব পাৰে, ইয়াৰ জৰিয়তে তেওঁলোকে মেচ টেম্পাৰমেণ্ট বৃদ্ধি হ'ব আৰু তেওঁলোকৰ খেলৰ অভ্যাসটো বেছিকৈ বাঢ়িবৰ কাৰণে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে। প্ৰতিযোগিতাখনৰ লগত জড়িত সকলো ক্লাব, খেলুৱৈ, কৰ্মকৰ্তা সকলোকে আমি আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি কোনখন খেলৰ মাজত দলৰ মাজত খেল চলি আছে? আজি উদ্বোধনী খেলখন ফ্ৰেণ্ডশ্বিপ ক্লাব আৰু আৰোহণ গোষ্ঠীৰ মাজত অনুষ্ঠিত হৈছে আৰু প্ৰতিদিনে দুখনকৈ খেল অনুষ্ঠিত হ'ব। মুঠ 8টা দলত অংশগ্ৰহণ কৰিছে আৰু অহা দেওবাৰলৈ আমাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব।